গুৰেশ্বৰত কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে শিক্ষিত যুৱক মুন্নাফে। কৃষিকৰ্মত মনোনিৱেশ কৰি সপোন বাস্তৱায়িত কৰা মুন্নাফ এতিয়া যেন যুৱ প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। গুৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ গ্ৰাম্য জিলাৰ গাজবাৰী অঞ্চলৰ পাটিদৰং মৌজাৰ পূবপাৰ জটীয়া ভাংগাৰা গাঁৱৰ এজন শিক্ষিত যুৱক মুন্নাফ আলী। চাকৰিৰ পিছত ঘূৰি নুফুৰি বিভিন্ন ধৰণৰ কৃষিকৰ্মৰে স্বাৱলম্বী হৈছে মুন্নাফ। বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম কৰা মুন্নাফে ৬২ বিঘা মাটিত ষ্ট্ৰবেৰী, ৰঙা প্ৰজাতিৰ আপেল বগৰী, ড্ৰেগন ফ্ৰুটছৰ পৰা আৰম্ভ কৰি আম, বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিৰ লগতে মীন পালনো কৰিছে। ইয়াৰ উপৰি মুন্নাফৰ আছে এখন লোকেল মুৰ্গীৰ ফাৰ্ম। তেওঁ সততে বজাৰত পোৱা ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কৃষিভূমিত জৈৱিক সাৰহে প্ৰয়োগ কৰে। মুন্নাফে কৃষিকৰ্মৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনকো কৃষিকাৰ্যত জড়িত কৰাবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ আন 10জন শিক্ষিত যুৱকে যদি কৃষিকৰ্মৰ সৈতে নিজকে জড়িত কৰি তোলে তেন্তে ৰাজ্যখনত নিবনুৱা সমস্যা বহু পৰিমাণে কমিব বুলিও বিশ্বাসী মুন্নাফ আলী। নমস্কাৰ, মোৰ নামটো মহম্মদ মুন্নাফ আলী। মোৰ গাঁও পূবপাৰ জটীয়া ভাংগাৰা। মই বৰ্তমান কবি খেতি আছে 3 বিঘা, বন্ধাকবি, ওলকবি আছে, আলু আছে, লোকেল যিটো আমাৰ আলু হেৰি হয়, লোকেল আলু আমাৰ পাটনাই আলু বুলি কয়। তাৰ এইখিনিৰ উপৰিও মই নতুন খেতি মানে ডাইভাৰ্ট কৰি আছোঁ যে আমাৰ বৰ্তমান যি চাহিদা অনুযায়ী যে ফ্ৰুটছৰ ওপৰত মই কৰি আছোঁ। মই 4টা ভেৰাইটি কৰিছোঁ এইবাৰ। ৰেড আপেল বগৰী, ৰঙা বগৰীটো কাশ্মীৰী আপেল বগৰী বুলি কয়। তাৰপিছত মই ষ্ট্ৰবেৰীটো কৰিলোঁ। আজি 4 বছৰ হ'ল মই যথেষ্ট মই লাভৱান হৈছোঁ ষ্ট্ৰবেৰী কৰি পেলাই। তাৰপিছত আৰু এইবাৰ নতুনকৈ আনিছোঁ ড্ৰেগন ফ্ৰুটছ বুলি। ড্ৰেগন ফ্ৰুটছ মই প্ৰচেছ কৰি আছোঁ। ড্ৰেগন ফ্ৰুটছটো মানে প্ৰচেছ কৰি আছোঁ। তাৰপিছত মীন পালনৰ মই হেৰি কৰিছোঁ। অলৰেডি মোৰ 1 বিঘা পুখুৰী আছে আৰু 4 বিঘাৰ এইবাৰ মই খান্দিছোঁ। হয়, মই ভাবিছোঁ, মই নিজৰ ওপৰত এটা বিশ্বাস আছে যে যিটো খেতি কৰি যিটো শান্তি পায় আৰু চলিব পাৰি, ধুনীয়াকৈ চলিব পাৰি, আৰু খেতিত এটা মানে আত্মনিয়োগ কৰিলে বাহিৰৰ কিছুমান হেৰিৰ পৰা দূৰত থাকিব পাৰি। খেতি কৰিলে যে মনত বহুত শান্তি পায় আৰু আৰ্থিকভাৱে মই স্বাৱলম্বী হৈছোঁ। মই যথেষ্ট স্বাৱলম্বী হোৱা বুলিয়ে ক'ব পাৰোঁ। আপুনি বগৰী খেতি যি কৰিছে, বগৰী খেতিৰ পৰা আপোনাৰ কিমান ইনভেষ্ট কৰিছে আৰু কিমান মান লাভৱান হৈছে? মই প্ৰায় 40,000 মান টকা ইনভেষ্ট হৈছে অকল বগৰী খেতিত। মোৰ বিক্ৰী 2 লাখ মান টকা আহিব। 2 লাখ টকা আহিব। হয়, মইতো নিজে কৰিয়ে আছোঁ, চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু মই আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে আমাৰ অসমৰ যিখিনি শিক্ষিত যুৱক যুৱতী আছে, যিখিনি মানে চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে, তেখেতসকলে মই ভাবোঁ যে আপোনালোকে আগবাঢ়ি ওলাই আহক, যে মানে খেতি কৰিও যে স্বাৱলম্বী হ'ব পাৰি। গতিকে স্বাৱলম্বী হ'ব, মই সেইটো কথাই ক'ম তেখেতসকলকো। নিউজ ডেস্ক, নেক্সটাৰ নিউজ, গুৱাহাটী।